নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে ৭ ছেপ্টেম্বৰ ২০২৫ অসমীয়া ২১ ভাদ দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা ৪:৫২ আৰু সূৰ্যাস্ত সময় ৫:২৪। আজি হৈছে পূৰ্ণিমা তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। যুৱক যুৱতীসকলে হয়তো নতুন চাকৰিৰ প্ৰস্তাৱ পাব। নিজৰ প্ৰতিভা বিকাশৰ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত নতুন অভিজ্ঞতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে নতুন বিষয় অধ্যয়নৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব। আপোনাৰ বাধাগ্ৰস্ত কামে গতি লাভ কৰিব। বৃষ ৰাশি। আপোনাৰ ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক। পৰিয়ালৰ সদস্যৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হৈ পৰিব। আপুনি ভাবি থকা কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। আপুনি হয়তো আৰ্থিক বিষয়ত অলপ চিন্তিত হৈ পৰিছে। আপোনাৰ সামাজিক দায়িত্ব বাঢ়িব পাৰে। মিথুন ৰাশি। আপুনি হয়তো নতুন উপাৰ্জনৰ উৎস গঢ়ি তুলিবলৈ চেষ্টা কৰিব। ঋণ লোৱা ধন ঘূৰাই দিবলৈ আপোনাৰ হেঁচা হ'ব পাৰে। বিবেকৰ কথাক আওকাণ নকৰিব। দৈনন্দিন জীৱনত যোগাসন আৰু ব্যায়াম অন্তৰ্ভুক্ত কৰক। পিতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। কৰ্কট ৰাশি। আৰ্থিক বিষয়ক লৈ কিছু অসুবিধা হ'ব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ কথাত আপুনি বিচলিত হ'ব পাৰে। দিনটো উত্থান পতনেৰে ভৰি পৰিব। আপুনি সামাজিক কামৰ লগত জড়িত হ'বলৈ চেষ্টা কৰিব। আজি বহুত দূৰ যাত্ৰা নকৰিব। সিংহ ৰাশি।